বন্ধুসকল, দ্বিতীয় দিনৰ খেল ইতিমধ্যে শেষ হৈছে আৰু দ্বিতীয় দিনৰ খেলৰ অন্তত ভাৰতীয় দলে বেকফুটলৈ যাবলগীয়া হৈছে, কিয়নো কেৱল মাত্ৰ 164 ৰানৰ ভিতৰতে 5টাকৈ উইকেট হেৰুৱাই ভাৰতীয় দলে গভীৰ বিপদৰ সন্মুখীন হ'বলগীয়া হয়। কিয়নো ভাৰতীয় দলৰ টপ অৰ্ডাৰ বেটাৰসকলে পুনৰ এবাৰ ব্যৰ্থ হয়। ৰোহিত শৰ্মাই অধিনায়ক হিচাপে যি ধৰণৰ লিড ল'ব লাগিছিল পুনৰ এবাৰ ব্যৰ্থ হয় আৰু কেৱল মাত্ৰ 3 ৰানৰ স্ক'ৰতেই আউট হয়। ৰোহিত শৰ্মাই চাব গ'লে সম্পূৰ্ণ ছিৰিজত কেৱল মাত্ৰ 22 ৰানহে কৰিবলৈ সক্ষম হয়। আনফালে যশপ্ৰীত বুমৰাই এই ছিৰিজত 25টাকৈ উইকেট দখল কৰিছে, য'ত ৰোহিত শৰ্মাৰ ৰানৰ সংখ্যাতকৈও বেছি। এয়া অধিনায়ক হিচাপে বা ছিনিয়ৰ খেলুৱৈ হিচাপে এই পাৰফৰ্মেঞ্চ ৰোহিত শৰ্মাৰ এয়া এক লজ্জাজনক, আৰু ইয়াৰ কাৰণে হয়তো দলে বাৰে বাৰে যেন ব্যৰ্থতা অন্ত পেলাব পৰা নাই। ৰোহিত শৰ্মাই যি ধৰণে অপেনিঙত আহি জয়সৱালৰ লগত সহায় আগবঢ়াব লাগিছিল বা বল যি ধৰণে ফেচ কৰিব লাগিছিল, প্ৰথম আধা ঘণ্টা বা 1 ঘণ্টা যে ভাৰতীয় দলৰ বেটাৰসকলে সময় কটাব লাগে ছিৰিজত, সেয়া পুনৰ এবাৰ পাহৰি গৈছে। আৰু ৰোহিত শৰ্মাৰ লগতে লোকেশ ৰাহুলেও কিছু ভাল খেলি আছিল, কিন্তু দ্বিতীয় ছেছনৰ অন্তিম বলত দুৰ্ভাগ্যবশতঃ আউট হৈছিল। যদিও পিছলৈ জয়সৱাল আৰু বিৰাট কোহলীয়ে যি এপ্ৰ'চ লৈ বেটিং কৰিছিল সেয়া প্ৰশংসনীয় আছিল, আৰু দুয়ো মিলি এটা সময়ত যেন অষ্ট্ৰেলিয়ান দলে যি পাহাৰ সাদৃশ 474 ৰান সংগ্ৰহ কৰিছিল, সেই ৰানৰ পিছে পিছে যে ভাৰতীয় দলে যাব পাৰিব তাৰ এক ইংগিত দিছিল। কিন্তু জয়সৱাল ৰাউণ্ড আউট হৈছিল দুৰ্ভাগ্যবশতঃ, আৰু যিটো হ'ব নালাগিছিল। এটা সময়ত দুয়ো ভাল খেলি আছিল, ভাল টাচত দেখা গৈছিল, কিন্তু তেনে মুহূৰ্তত জয়সৱালে আউট হোৱাৰ লগে লগে যেন তাজপাতৰ দৰে খহি পৰিছিল পুনৰ এবাৰ ভাৰতীয় দলৰ বেটিং লাইনআপ। আৰু জয়সৱাল আউট হোৱাৰ পিছতেই দ্বিতীয় অভাৰতেই যেন বিৰাট কোহলীৰ যি একাগ্ৰতা আছিল সেই একাগ্ৰতা ভংগ হয় আৰু পুনৰ এবাৰ চতুৰ্থ বা পঞ্চম ষ্টাম্পৰ বলত আউট হয় বিৰাট কোহলী। আৰু বিৰাট কোহলী যি এটা সমস্যাত ভুগি আছে যে বাৰে বাৰে চতুৰ্থ বা পঞ্চম ষ্টাম্পৰ বলত আউট হৈছে, ঠিক তেনেদৰে এই ইনিংছতো একেই ধৰণেৰে আউট হয় বিৰাট কোহলী। 4th বা 5th ষ্টাম্পৰ বল সাৰিব লাগিছিল বিৰাট কোহলী, সেয়া কিয় বাৰে বাৰে পাহৰি যায় সেয়াও চিন্তাৰ বিষয়। বিৰাট কোহলীয়ে ভাল টাচত দেখা গৈছিল, আজি 82টা বলৰ সন্মুখীন কৰি 36 ৰানৰ এটা ইনিংছ খেলিছিল আৰু জয়সৱালৰ লগত 102 ৰানৰ পাৰ্টনাৰশ্বিপ কৰি দলক যি এটা মোমেণ্টাম দিছিল, কিন্তু শেষলৈ সকলো মোমেণ্টাম যেন 5 মিনিটৰ ভিতৰতে তছনছ হৈ যায়। আৰু শেষলৈ 25 মিনিট সময় বাকী থকাতেই আকাশদ্বীপ নাইট ৱাচমেন হিচাপে ক্ৰিজলৈ আহিছিল, কিন্তু 0 ৰানৰ স্ক'ৰতেই আউট হয়। আৰু এয়াও যেন টিম মেনেজমেণ্টৰ এক ভুল সিদ্ধান্ত আছিল, কিয়নো 25 মিনিট সময় বাকী থকাতেই এজন বলাৰক নাইট ৱাচমেন হিচাপে যদি পঠিয়াই আউট হোৱাৰ সম্ভাৱনা বহুত থাকে, কিয়নো 10 মিনিট বা 5 মিনিট সময় থাকিলেহেঁতেন সেয়া বেলেগ কথা আছিলে। আৰু অৱশেষত ঋষভ পান্ত আৰু ৰবীন্দ্ৰ জাদেজা ক্ৰিজত আহিবলগীয়াই হ'ল। আৰু তৃতীয় দিনত কেৱল মাত্ৰ শেষ ভৰসা ভাৰতীয় দলৰ ঋষভ পান্ত আৰু ৰবীন্দ্ৰ জাদেজাৰ, দুয়োৰে ওপৰত অধিক গুৰুত্ব বা দায়িত্ব থাকিব যদিও ভাৰতীয় দলে মেচখনত যে বেকফুটলৈ গৈছে সেয়া নিশ্চিত। আৰু ভাৰতীয় দলৰ হাতত যেন কেৱল মাত্ৰ পৰাজয়ৰ ব্যৱধান কিমান কমাব পাৰে সেয়াই যেন অপেক্ষা কেৱল